বিষয়াৰ মাজত শত্ৰুতাৰ অস্ত্ৰ এতিয়া ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন শত্ৰুতা বাঢ়িলেই গ্ৰেপ্তাৰ কৰাব পাৰে আপোনাকো অভিযোগকাৰীয়ে দিলে চাঞ্চল্যকৰ স্বীকাৰোক্তি কৃষি বিষয়া মনোৰঞ্জন শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ চৰকাৰী বিষয়াৰ মাজৰ শত্ৰুতাৰ এতিয়া প্ৰধান অস্ত্ৰ হৈ পৰিছে অসম আৰক্ষীৰ ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন ডাইৰেক্টৰেট কোনো বিষয়াৰ সৈতে যদি কোনোবাৰ সৎ বিষয়াৰ শত্ৰুতা বাঢ়িছে তেন্তে সাৱধান হোৱাৰ হে কথা কিয়নো যিকোনো মুহূৰ্তত আপোনাক লগৰীয়া বিষয়া কৰ্মচাৰীয়ে জালত পেলাব পাৰে তেনে এক ষড়যন্ত্ৰৰে চিকাৰ হল এগৰাকী বিষয়াগৰাকীৰ নাম বিদ্যুৎ কুমাৰ তালুকদাৰ পিছে একে বিভাগৰ বিষয়াই ষড়যন্ত্ৰ কৰি ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনৰ দ্বাৰা গ্ৰেপ্তাৰ কৰালে এই বিষয়াগৰাকী এতিয়া অভিযোগকাৰীয়ে দিছে এই চাঞ্চল্যকৰ স্বীকাৰোক্তি দৰং জিলাৰ কৃষি বিভাগৰ বিষয়া মনোৰঞ্জন শৰ্মাৰ পৰামৰ্শ মতে একেটা বিভাগতে চাকৰি কৰা এগৰাকী বিদ্যুৎ কুমাৰ তালুকদাৰক ষড়যন্ত্ৰৰে গ্ৰেপ্তাৰ কৰালে অভিযোগকাৰীয়ে এতিয়া নিজ মুখেৰে স্বীকাৰ কৰিছে সকলো শুনক অভিযোগকাৰী জয়নাল আবেদিনৰ মুখেৰে আপোনালোকৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰিছোঁ যে 2023 চনৰ ছেপ্টেম্বৰ মাহত দৰং জিলাৰ কৃষি বিভাগত সেই সময়ৰ কৰ্মৰত মহকুমা কৃষি বিষয়া মনোৰঞ্জন শৰ্মাৰ প্ৰৰোচনাত মই এক অজ্ঞাত ফুলৰ আশ্ৰয় লৈছিলোঁ সেই সময়ৰ জিলা কৃষি বিষয়া বিদ্যুৎ কুমাৰ তালুকদাৰৰ বিৰুদ্ধে সাৰ বিক্ৰীৰ অনুজ্ঞাপত্ৰৰ নামত ধন বিচৰা বুলি এক অভিযোগ সাব্যস্ত কৰিছিলোঁ আৰু উক্ত ঘটনাটো সম্পূৰ্ণভাৱে মনোৰঞ্জন শৰ্মা পৰিকল্পনাত ঘটনাটো ঘটিছিল সেয়েহে মই কৃষি বিভাগৰ উচ্চপদস্থ বিষয়াসকলক অনুৰোধ জনাওঁ মনোৰঞ্জন শৰ্মা যদিও অৱসৰ লৈছে তেওঁক আইনৰ আওতাত আনি আইনী শাস্তি প্ৰদান কৰি তেওঁক পেঞ্চনৰ ব্যৱস্থা বন্ধ ৰাখিব লাগে লগতে মই অসম চৰকাৰকো অনুৰোধ জনাওঁ এয়া হৈছে চৰকাৰী একাংশ বিভাগত চলি থকা ভয়ংকৰ কাণ্ড ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24